এই মুহূৰ্তত জনাবলৈ লৈছো এক ব্ৰেকিং নিউজ। বৰপথাৰৰ লাংঠা গাঁৱত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যোগেশ্বৰ গগৈ নামৰ এজন ব্যক্তিৰ ঘৰৰ সন্মুখৰ বাৰীৰ এটা পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো বৰপথাৰ নগৰৰ নিবাসী প্ৰয়াত হৰেণ বৰুৱাৰ পুত্ৰ ৰমেন বৰুৱা বুলি চিনাক্ত কৰা হৈছে। শনিবাৰে সন্ধিয়া প্ৰায় 7 বজাত লাংঠা গাঁৱৰ সুৰেশ গগৈ নামৰ আন এজন যুৱকৰ লগত যোগেশ্বৰ গগৈৰ ঘৰলৈ আহিছিল ৰমেন বৰুৱা। প্ৰায় 20 মিনিট সময় যোগেশ্বৰ গগৈৰ ঘৰত থকাৰ পিছত দুয়ো ঘূৰি গৈছিল বুলি জানিবলৈ দিছে যোগেশ্বৰ গগৈ। কিন্তু আজি পুৱা ৰহস্যজনকভাৱে যোগেশ্বৰ গগৈৰ ঘৰৰ সন্মুখৰ পুখুৰীত উদ্ধাৰ হৈছে ৰমেন বৰুৱাৰ মৃতদেহটো। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। ইপিনে মৃতদেহ উদ্ধাৰ কৰা সময়লৈকে মৃত ৰমেন বৰুৱাৰ লগত থকা সুৰেশ গগৈ ঘটনাস্থলীত উপস্থিত নোহোৱাত সন্দেহৰ সৃষ্টি হৈছে। কিমান সময়ত আহিলে আমি গম নাপাওঁ মানে ঘৰৰ পৰা। তাৰপৰা এতিয়া ৰাতিপুৱা শুনিছোঁ বোলে এনেকৈ তেনেকৈ এজনৰ মুখেৰে শুনিছোঁ, শুনি পেলাই বোলে পানীত পৰি আছে। তাৰপৰা এজনৰ লগত সেই মদ খাবলৈ আহিছিলে, মদ খাবলৈ আহি পেলাই মানে তেওঁ চাগে ৰাস্তা ভুল হৈ গ'ল নেকি, তেওঁ এইপিনে গুচি গ'ল। এই তেনেকৈ কি হ'ল কি নাই সঠিকটো ময়ো ভালকৈ গম নাপাওঁ, মই মানে শুনিছোঁহে মানুহৰ মুখেদি। এতিয়া আহি মই দেখিছোঁ হয় পানীতে পৰি আছে। যোগেশ্বৰ গগৈ, লাংঠা গাঁও। কি হৈছিলে আহিছিলে 7:30মান বজাত এই দুজন আহি মানে এতিয়া এজন সুৰেশ বুলি কয়, এইজনৰ নামটো মই সিমান ভালদৰে চিনি নাপাওঁৱে যেনিবা, আমাৰ ইয়াৰ পৰা দূৰ হৈ যায়। আৰু ময়ো সাধাৰণতে ইয়াত নাথাকোঁ, ইয়াত থকা 2 দিন হৈছিলেহে, মই গোলাঘাটতে থাকোঁ। তাৰপৰা আহি ওলালেহি ইজন আকৌ মোৰ ভতিজা ল'ৰা যিজন সুৰেশ বুলি কয়। তাৰপৰা আহি ওলালেহি সেইজনক আকৌ মই দোকানলৈ পঠিয়াই দিলোঁ মেগী 2 পেটি আনিবলৈ। তাৰপৰা মেগী অনাৰ পাছতে এইজনো গুচি গ'ল লগতে। এইজন কোনফালে গ'ল আৰু ময়ো আৰু সেই ভিতৰৰ কাম কৰিবলৈ সোমাই গুচি গ'লোঁ ভিতৰলৈ। অকলশৰীয়া মানুহে কোনো নাই যে, পানী দুনি আছে নাই, আকৌ পানী দুনিও আকৌ ঘৰতো টিউবেল বেয়া, এই ডাঙৰজনৰ ঘৰৰ পৰাই আনিব লাগে। তাৰপৰা ময়ো নাচালোঁ। ৰাতিপুৱা মই শুই উঠাই নাই, এই ওচৰৰ মানুহ এজন আহি পিনি মোক উঠাই পিনি তাৰপৰা সিও কথা বতৰা পাতিলে, সি পথাৰত দৰৱ দিবলৈ যাবলৈ লৈছে। তাৰপৰা ময়ো লেট্ৰিন কৰি ঘূৰি আহি পানী আনিবলৈ গৈছিলোঁ ভৰি হাত ধুবলৈ, সেই তেতিয়া দেখিছোঁ মানে। কিমান সময়ত দেখিছে? 7:30মান বজাতে দেখিছোঁ নেকি, ময়ো ইমান মানে হেৰি ঘড়ী চৰি নাই যে। ৰাতি বিচাৰ খোচাৰ নকৰিলে নেকি, ক'লৈ গ'ল কি গ'ল? তাৰমানে মোৰ লগততো অহাও নাই, মই সেইজনৰ লগতে সিজনক বোলে গ'লগৈ বুলি ক'লে আৰু গ'লগৈ, সেইজনো গুচি গ'লগৈ আৰু। আপোনাৰ ভতিজা ল'ৰাৰ লগতে চিনাকি? সেইজন আহিছে নাই? নাই ইয়াত অহা নাই। ইয়াত খবৰ পাই নাই? খবৰ পাই নাপায় গম নাপাওঁ। সেইজন চিনি পাবই চাগে, টুখেশ্বৰ ভাই, টুখেশ্বৰ গগৈ ভাইক, সেই ঘৰটো সেইখিনিতে আছে। সুৰেশ গগৈ। ৰাস্তা ভুল হৈ সোমালে নেকি? জানো কেনেকৈ কি হৈ সোমাইছে মই সেইটো নাজানো আৰু দেই। সেইটো আৰু কি অৱস্থাত পৰি আছিলে? কি অৱস্থাত পৰি আছিলে পানীত মানে সেই পৰি থকা মই দেখিছোঁহে, মই তাৰ অৱস্থাটো আকৌ চোৱাগৈ নাই। আহিছিলে সেইজনৰ লগতহে। আপুনি নাজানে মানে কেলে? মই নাজানো কেলে আহিছিলে। মোৰ লগত মই মানে হেৰি চিনি জানিও নাপাওঁ তেখেতক। কিমান সময় বহিছিলে আপোনাৰ ঘৰত? বহাটো 20 মিনিটমান বহিছে। তাৰমানে মই সেই মেগী আনিবলৈ পঠিয়ালোঁ যে দোকানত সুৰেশক। তাৰপৰা সেই মেগী লৈ আনিলেগৈ, এই দিলীপ গগৈ দোকানৰ পৰা আনিলে। 8টামান বজাত বন্ধ কৰিছে দোকানখন। মই বোলো যা এতিয়া মেগী 2 পেটি। কিমান সময়ত আহিছিলে বুলি কৈছে? কি কয় 7:30মান বজাত আহিছে। ঘূৰি গ'ল কেতিয়া? তাৰমানে 20 মিনিটমানৰ পাছতে গৈছে।